ভগৱান সঁচাকৈয়ে আছেনে? যদি আছে, কেতিয়াবা ভগৱানক প্ৰশ্ন কৰিবলৈ মন যায়। তেওঁ কিয় ইমান নিষ্ঠুৰ? কি দুখ কৰিছিল অৰূপ আৰু মৰমীয়ে? বঙাইগাঁৱৰ বৈতামাৰীৰ ঢাকনাবাৰীৰ ভাতৃভগ্নীৰ কৰুণ কাহিনী। ঘাটমাউৰা কিশোৰ ভাতৃভগ্নীয়ে কিদৰে কৰিব এতিয়া জীৱন সংগ্ৰাম। সঁচাকৈয়ে কেতিয়াবা ভগৱানক সুধিব মন যায়, তেওঁ কিয় ইমান নিষ্ঠুৰ? আজি আমি এনবি নিউজৰ দৰ্শকসকলক দেখুৱাম এনে এক কৰুণ কাহিনী, যি কাহিনী বা বাতৰিয়ে আপোনাৰো চকু সেমেকাই তুলিব। বগা পোছাকত এয়া 13 বছৰীয়া কিশোৰ অৰূপ বৰ্মন। কাষত এয়া 16 বছৰীয়া বাইক মৰমী বৰ্মন। তেওঁলোকৰ ঘৰ বঙাইগাঁৱৰ বৈতামাৰীৰ ঢাকনাবাৰীত। মৰমী বৰ্মন এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। অহা 15 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা হ'ব। পৰীক্ষাৰ বাবে যোৱা 16 জানুৱাৰীত বিদ্যালয়ৰ পৰা আনিছিল এডমিট কাৰ্ড। কিন্তু নিয়তিৰ কি পৰিহাস, 17 জানুৱাৰীত মৃত্যু হ'ল মাতৃৰ। আজিৰ পৰা 6 বছৰ আগতেই বিয়োগ ঘটিছিল পিতৃ অন্তলাল বৰ্মনৰ। তাৰ পিছতেই মাতৃ লতিকা বৰ্মনে চাহ দোকানত দিন হাজিৰা কৰি সপোন দেখিছিল জীয়েক মৰমী আৰু পুত্ৰ অৰূপক পঢ়াই শুনাই মানুহ কৰিব। চাহ দোকানত কাম কৰি যি টকা পাইছিল তাৰেই পৰিয়াল পোহপাল দিয়াৰ লগতে পুতেক জীয়েকৰ পঢ়া শুনাও কৰোৱাইছিল। কিন্তু নিয়তিৰ কৰুণ পৰিহাস। জীয়েকে মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড অনাৰ পিছদিনাই মৃত্যু হ'ল মাতৃ লতিকাৰ। পৰীক্ষাৰ প্ৰাক মুহূৰ্তত ঘাটমাউৰা হ'ল মৰমী আৰু অৰূপ। এতিয়া নিজৰ ভৱিষ্যতক লৈ চিন্তিত কিশোৰী মৰমী। কিদৰে জীৱন নিৰ্বাহ কৰিব বা ভায়েকক কিদৰে ডাঙৰ কৰিব, তাৰ কোনো উত্তৰ নাই মৰমীৰ হাতত। মাকৰ আদ্য শ্ৰাদ্ধলৈকে গাঁৱৰ ৰাইজ মৰমী আৰু অৰূপৰ লগত থাকিব, যদিও তাৰ পিছত কি হ'ব সেয়াও এক ডাঙৰ প্ৰশ্ন। পৰীক্ষাৰ বাবে এতিয়া কিদৰে প্ৰস্তুতি চলাব মৰমীয়ে? এফালে ভাত কাপোৰৰ চিন্তা, আনফালে পৰীক্ষা। এনবি নিউজৰ কেমেৰাৰ আগত চৰকাৰৰ সহায় বিচাৰিলে কণমানি মৰমী বৰ্মনে। মোৰ নাম মৰমী বৰ্মন। মই ক্লাছ 10ত পঢ়োঁ। এইবাৰ মেট্ৰিক দিম। এডমিট অনাৰ পিছদিনাই মা ঢুকালে। মা ঢুকাৰ পিছত আমি এতিয়া কি কৰিম, কেনেকৈ চলিম, সেইখিনিকে আমাক চৰকাৰে যাতে সহায় কৰে। মা দেউতা নাই। দেউতা 6-7 বছৰ আগতে ঢুকালে। তাৰপিছত আজি মা ঢুকুৱা 3 দিন হ'ল। মই এইটোৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে যাতে আমাক অলপ সহায় কৰে। ময়ো মেট্ৰিক পৰীক্ষা দি আছোঁ আৰু ভাইটিও সৰু আছে। ভাইটিও ক্লাছ 7ত পঢ়ে। যাতে আমাক অলপ সহায় কৰে, মই এইখিনিয়ে কামনা কৰিছোঁ। গাঁৱৰ ৰাইজেও বিচাৰিলে চৰকাৰ তথা হৃদয়ৱান লোকৰ সহায়। মৰমী আৰু অৰূপক সহায় কৰিবলৈ ওলাই আহিবনে কোনোবা? যিখন এই ল'ৰা ছোৱালীহালৰ দেউতাক আজি 6-7 বছৰ আগতে ঢুকাইছিল। দিন হাজিৰা মজুৰিকাৰী ল'ৰা গৃহিণীক ল'ৰা ছোৱালী দুটা পোহপাল দিছিল। তেওঁ ঢুকাল। তাৰপিছত মাকে নিৰাশ হৈ এই ল'ৰা দুটাক পোহপাল দিবৰ কাৰণে চাহ দোকানত কাপ প্লেট ধুই পোহপাল দিছিল। কোনোজনো সদাশয় ব্যক্তি বা চৰকাৰে ইয়াৰ দায়িত্ব অৰ্পণ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ক আমি অনুৰোধ কৰিছোঁ কাটৰে, এই ল'ৰা ছোৱালী দুজনীক যাতে ভগৱানে যেনেকৈ পাৰ পঠাই দিছে, সেনেকৈ যাতে চৰকাৰে অলপ চকু দি ছোৱালীজনীৰ মনৰ আশা পূৰণ কৰে যেন, আৰু ল'ৰাজনক যে মানুহ হোৱাৰ কাৰণে আমি এই গাঁৱৰ ৰাইজে অনুৰোধ জনাইছোঁ চৰকাৰৰ ওচৰত। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট, এনবি নিউজ।